Institute Act 2018 এই দুইখন এক ৰিপিল কৰাৰ বাবে পবিত্ৰ সদনৰ মজিয়াত মই এখন ৰিপিলিং বিল উত্থাপন কৰিছিলোঁ। এই বিলখনৰ ওপৰত আলোচনাত আমাৰ পবিত্ৰ সদনৰ সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকল, বিৰোধী দলপতি, উপদলপতি, UDF দলৰ দলপতি আৰু প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী ডাঙৰীয়াকে আদি কৰি বহুকেইজন সদস্যই ইয়াত অংশগ্ৰহণ কৰিছে। অধ্যক্ষ মহোদয়, প্ৰথম আমি এটা কথা স্পষ্ট কৰি দিব লাগিব যে এই শিক্ষানুষ্ঠানবিলাক বন্ধ কৰাৰ বাবে আজি আমি কোনো বিল অনা নাই। এই শিক্ষানুষ্ঠানৰ গৰিমা, এই শিক্ষানুষ্ঠানবিলাকৰ কণ্টিনিউটি, এই দুইটাৰ ওপৰত এই বিলখনৰ কোনো প্ৰভাৱ নাই। প্ৰথম কথা, যেতিয়া আমি কোনোবাই কৈছে যে আমি আৱেগিক হৈছোঁ, যদি আমি শিক্ষানুষ্ঠান এখন বন্ধ কৰি দিব খোজোঁ, স্বাভাৱিকভাৱে আৱেগিক হোৱাটো স্বাভাৱিক। কিন্তু এটা কথা মই হাউচত ক'ব খোজোঁ যে ৱাৰেন হেষ্টিংছে যেতিয়া আৰম্ভ কৰিছিল মাদ্ৰাছা শিক্ষা কম্বিনেশ্যন কৰি জেনেৰেল এডুকেশ্যন, সেই যিটো এটা কাম আৰম্ভ হৈছিল যে কমিৰ পৰা হাইব্ৰিডৰ পৰা জেনেৰেল এডুকেশ্যন, এটা প্ৰচেষ্টা আছিল। সেই প্ৰচেষ্টাটোকে হয়তো আজি বহুত বছৰ পিছত আমি ইয়াত সাৰ্থক কৰিবৰ বাবে থিয় হৈছোঁ। কৌমী শিক্ষা, যিটোক আমি হাফিজি মাদ্ৰাছা বুলি কওঁ, তাৰ ইতিহাস বহুত বছৰ পুৰণা। এটা সময় ভাৰতবৰ্ষত আমাৰ প্ৰণেতাসকলে বা ভাৰতবৰ্ষৰ বিদ্বান ব্যক্তিসকলে অনুভৱ কৰিছিল যে অকল যদি কৌমী শিক্ষা আমি ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত দি থাকোঁ, এই সমাজখনৰ পৰা IAS অফিচাৰ নাহিব, ডক্টৰ নাহিব, ইঞ্জিনিয়াৰ নাহিব। এটা সময়ত বিশেষকৈ কলিকতাত মাদ্ৰাছা আৰম্ভ কৰা হৈছিল যে য'ত কৌমী শিক্ষা, যাক আমি থিঅলজিকেল এডুকেশ্যন বুলি কওঁ, তাৰ লগত নৰ্মেল এডুকেশ্যনক সন্মিলিত কৰাৰ এটা প্ৰচেষ্টা হৈছিল। আৰু সেইকাৰণেই আজি আমি যি মাদ্ৰাছা এডুকেশ্যনৰ কথা আলোচনা কৰিছোঁ, দিছ মাদ্ৰাছা এডুকেশ্যন ইজ টিপিকেল টু আছাম এণ্ড বেংগল। বাকী জেগাত যি বিৰোধী দলপতিগৰাকীয়ে মাদ্ৰাছা মডাৰ্ণাইজেশ্যনৰ কথা কৈছে, তাত আমি একমত। আমাৰ যদি ভগৱানে যদি সুযোগ দিয়ে, নেক্সট যদি আমি সুযোগ পাওঁ, ওপৰলাই যদি সুযোগ দিয়ে, যি ধৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশা যে এফালে কোৰাণ এফালে কলম, যিটো দিন আৰু দুনিয়া, এই দুইটাৰ ওপৰত যিটো তেখেতৰ প্ৰচেষ্টা, সেই প্ৰচেষ্টাক আমি ক্ৰিয়ান্বিত কৰিবলৈ আমি চেষ্টা কৰিম। 2008 চনত মই ব্যক্তিগতভাৱে প্ৰচেষ্টা চলাইছিলোঁ, মুখ্যমন্ত্ৰী গগৈ ডাঙৰীয়াৰ লগত আলোচনা কৰি। ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই, ৱাজেদ দাই আজি এই কথাটো উল্লেখ কৰিছে, মই ক'ম যে এসময়ত আমি বিচাৰিছিলোঁ আনফালে সৰ্বশিক্ষা অভিযানৰ পৰা অংক, গণিত আৰু সমাজ বিজ্ঞানৰ আমি শিক্ষক দিম, যাতে হাফিজি মাদ্ৰাছাত পঢ়া ছাত্ৰ ছাত্ৰীসকলে দিন আৰু দুনিয়া, ধৰ্ম আৰু জগত দুইখনৰে জ্ঞান তেওঁলোকে ল'ব পাৰে। 2008 চনত কেতিয়াবা মই বদৰুদ্দিন আজমল ডাঙৰীয়াক হুজুৰ বুলি ক'লে কিছুমানে আপত্তি কৰে। মাদ্ৰাছা এডুকেশ্যন, প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচ অফ এমপ্লয়িজ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ মাদ্ৰাছা এডুকেশ্যন ইনষ্টিটিউট এক্ট 2018 এই দুইখন এক ৰিপিল কৰাৰ বাবে পবিত্ৰ সদনৰ মজিয়াত মই এখন ৰিপিলিং বিল উত্থাপন কৰিছিলোঁ। এই বিলখনৰ ওপৰত আলোচনাত আমাৰ পবিত্ৰ সদনৰ সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকল, বিৰোধী দলপতি, উপদলপতি, UDF দলৰ দলপতি আৰু প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী ডাঙৰীয়াকে আদি কৰি বহুকেইজন সদস্যই ইয়াত অংশগ্ৰহণ কৰিছে। অধ্যক্ষ মহোদয়, প্ৰথম আমি এটা কথা স্পষ্ট কৰি দিব লাগিব
যে এই শিক্ষানুষ্ঠানবিলাক বন্ধ কৰাৰ বাবে আজি আমি কোনো বিল অনা নাই। এই শিক্ষানুষ্ঠানৰ গৰিমা, এই শিক্ষানুষ্ঠানবিলাকৰ কণ্টিনিউটি, এই দুইটাৰ ওপৰত এই বিলখনৰ কোনো প্ৰভাৱ নাই। প্ৰথম কথা, যেতিয়া আমি কোনোবাই কৈছে যে আমি আৱেগিক হৈছোঁ, যদি আমি শিক্ষানুষ্ঠান এখন বন্ধ কৰি দিব খোজোঁ, স্বাভাৱিকভাৱে আৱেগিক হোৱাটো স্বাভাৱিক। কিন্তু এটা কথা মই হাউচত ক'ব খোজোঁ যে ৱাৰেন হেষ্টিংছে যেতিয়া আৰম্ভ কৰিছিল মাদ্ৰাছা শিক্ষা কম্বিনেশ্যন কৰি জেনেৰেল এডুকেশ্যন, সেই যিটো এটা কাম আৰম্ভ হৈছিল যে কৌমিৰ পৰা হাইব্ৰিডৰ পৰা জেনেৰেল এডুকেশ্যন, এটা প্ৰচেষ্টা আছিল। সেই প্ৰচেষ্টাটোকে হয়তো আজি বহুত বছৰ পিছত আমি ইয়াত সাৰ্থক কৰিবৰ বাবে থিয় হৈছোঁ। কৌমি শিক্ষা, যিটোক আমি হাফিজি মাদ্ৰাছা বুলি কওঁ, তাৰ ইতিহাস বহুত বছৰ পুৰণা। এটা সময় ভাৰতবৰ্ষত আমাৰ প্ৰণেতাসকলে বা ভাৰতবৰ্ষৰ বিদ্বান ব্যক্তিসকলে অনুভৱ কৰিছিল যে অকল যদি কৌমি শিক্ষা আমি ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত দি থাকোঁ, এই সমাজখনৰ পৰা IAS অফিচাৰ নাহিব, ডক্টৰ নাহিব, ইঞ্জিনিয়াৰ নাহিব। এটা সময়ত বিশেষকৈ কলিকতাত মাদ্ৰাছা আৰম্ভ কৰা হৈছিল যে য'ত কৌমি শিক্ষা, যাক আমি থিঅলজিকেল এডুকেশ্যন বুলি কওঁ, তাৰ লগত নৰ্মেল এডুকেশ্যনক সন্মিলিত কৰাৰ এটা প্ৰচেষ্টা হৈছিল। আৰু সেই কাৰণেই আজি আমি যি মাদ্ৰাছা এডুকেশ্যনৰ কথা আলোচনা কৰিছোঁ, দিছ মাদ্ৰাছা এডুকেশ্যন ইজ টিপিকেল টু আছাম এণ্ড বেংগল। বাকী জেগাত যি বিৰোধী দলপতিগৰাকীয়ে মাদ্ৰাছা মডাৰ্ণাইজেশ্যনৰ কথা কৈছে, তাত আমি একমত। আমাৰ যদি ভগৱানে যদি সুযোগ দিয়ে, নেক্সট যদি আমি সুযোগ পাওঁ, ওপৰলাই যদি সুযোগ দিয়ে, যি ধৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশা যে এফালে কোৰাণ এফালে কলম, যিটো দিন আৰু দুনিয়া, এই দুইটাৰ ওপৰত যিটো তেখেতৰ প্ৰচেষ্টা, সেই প্ৰচেষ্টাক আমি ক্ৰিয়ান্বিত কৰিবলৈ আমি চেষ্টা কৰিম। 2008 চনত মই ব্যক্তিগতভাৱে প্ৰচেষ্টা চলাইছিলোঁ মুখ্যমন্ত্ৰী গগৈ ডাঙৰীয়াৰ লগত আলোচনা কৰি। ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই ৱাজেদ দাই আজি এই কথাটো উল্লেখ কৰিছে, মই ক'ম যে এসময়ত আমি বিচাৰিছিলোঁ যে হাফিজি মাদ্ৰাছাবিলাকত দুটা কম্পোনেণ্ট হওক, এটা ধৰ্মীয় শিক্ষা হওক আৰু আনফালে সৰ্বশিক্ষা অভিযানৰ পৰা অংক, গণিত আৰু সমাজ বিজ্ঞানৰ আমি শিক্ষক দিম, যাতে হাফিজি মাদ্ৰাছাত পঢ়া ছাত্ৰ ছাত্ৰীসকলে দিন আৰু দুনিয়া, ধৰ্ম আৰু জগত দুইখনৰে জ্ঞান তেওঁলোকে ল'ব পাৰে। 2008 চনত কেতিয়াবা মই বদৰুদ্দিন আজমল ডাঙৰীয়াক হুজুৰ বুলি ক'লে কিছুমানে আপত্তি কৰে। সন্মানত ৰাজনৈতিক পাৰ্থক্য যিয়ে নহওক, সন্মানত যি সন্মান যাৰ য'ত যেনেকুৱা আমি তেনেকৈ ক'ব লাগিব, তাত কোনো কথা নাই। মই যদি হুজুৰ বুলি কোৱাটো কোনো ভুল হ'ব নোৱাৰে। আজিও মই যিজনে জ্ঞানী তেওঁক হুজুৰ বুলি ক'ম। আমাৰ কোনোবা হিন্দু ধৰ্মৰ ওপৰত জানিলে তেখেতক পণ্ডিত বুলি ক'ম, কোনোবা বাইবেলৰ ওপৰত জানিলে তেখেতক ফাদাৰ বুলি ক'ম। তেওঁ ৰাজনীতিৰ লগত মোৰ একাত্মতা নাথাকিব, ৰাজনীতি বেলেগ বেলেগ হ'ব। এই প্ৰস্তাৱটোলৈ যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ওচৰত মই গৈছিলোঁ, কাৰণ তেখেত সেই সময়ত আমাৰ আজি ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই যিটো কথা ইয়াতে উল্লেখ কৰিছে যে তেওঁলোক তেতিয়া তঞ্জিমৰ সভাপতি আছিল। তঞ্জিমৰ যেতিয়া সভাপতি আছিল, আৰু তঞ্জিম হৈছে যে ইছলামিক এডুকেশ্যন অৰ্গেনাইজেশ্যন ইন আছাম, অল আছাম তঞ্জিম মাদ্ৰিছ কোৱামিয়া নগাঁও, অৰ্থাৎ ইয়াত মৌলানা আবুল কাদিৰ কাছিমি আছিলে আৰু মৌলানা বদৰুদ্দিন আজমল তাৰ সভাপতি আছিল। ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া যি মনত পেলাইছে, 2008 চনত মই এই প্ৰস্তাৱ পোৱাৰ পিছত জুলাই 2 তাৰিখে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই এখন সভা কৰি ডিচিশ্যন লৈ কৈছিলে, আজি পিছত এইটো ৰেকৰ্ড কৰিছিলে আবু নাছেৰ ছায়েদ আহমেদ,
গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা আৰু তেখেতে মাদ্ৰাছাজ ইন আছামৰ ওপৰত এখন থেচিছ নহ'লেও এখন পেপাৰ লিখিছিল তাত এই কথাখিনি যিটো আজি হাউচত ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই সাক্ষী হিচাপে থিয় দিলে আৰু তৰুণ গগৈ ডাঙৰীয়াৰ দিনৰ পৰা আমি কি ধৰণে মাদ্ৰাছা এডুকেশ্যনৰ লগত দিন আৰু দুনিয়া দুইটাৰ শিক্ষা দিয়াৰ কাৰণে প্ৰয়াস কৰি আছিলোঁ আৰু তাৰ ৰাস্তাৰ পৰা আমি যে আজিও আঁতৰি যোৱা নাই সেই কথাখিনি ক'বৰ কাৰণে মই ইয়াত থিয় হৈছোঁ তেতিয়া মৌলানা বদৰুদ্দিন আজমলে কৈছিল যে দিছ অৰ্গেনাইজেশ্যন ইজ অপ'জ টু দ্য আইডিয়া অফ এপইণ্টিং টিচাৰ আণ্ডাৰ দ্য সৰ্ব শিক্ষা অভিযান In a meeting of the Tanjim presided over by its president Maulana Badruddin Ajmal on July 2, 2008, they passed a resolution saying that there was a hidden objective in inducting the Sarva Shiksha courses and appointment of teachers in madrasas under the Abhijan. অর্থাৎ আমি বিচাৰো যে হাফিজি মাদ্ৰাছা বিলাকো দিন আৰু দুনিয়া দুইটাৰ শিক্ষা হ'ব লাগে আজি বিৰোধী দলপতি ডাঙৰীয়াই যিটো কথা উল্লেখ কৰিলে যি মাদ্ৰাছাৰ কথা নাগবি ডাঙৰীয়াই উল্লেখ কৰিছে সেই মাদ্ৰাছা আমাৰ মাদ্ৰাছা নহয় এই মাদ্ৰাছা অকল অসম আৰু বেংগলত দেখা পোৱা যায় যি ৱাৰেং হাষ্টিং ডাঙৰীয়াই আৰম্ভ কৰিছিল these madrasas are not there in any other part of the country বাকি ৰাজ্যবিলাকত মাদ্ৰাছা কমে চলায় আৰু কমি মাদ্ৰাছা বিলাকত চৰকাৰে এই সিদ্ধান্তবিলাক নেশ্যনেল মাদ্ৰাছা এডুকেশ্যন বোৰ্ড কংগ্ৰেছৰ দিনত পতাৰ প্ৰচেষ্টা কৰা হৈছিল কপিল সিবাল ডাঙৰীয়াই কমে আপত্তি কৰিলে যে নহয় আমি দিব নিদিও আৰবিয়া হাফিজিয়া দুই ধৰণৰ মাদ্ৰাছা আছে এই মাদ্ৰাছা বিলাকক একত্ৰিত কৰি এটা কম্বাইন্ড এক্সামিনেশ্যনৰ জৰিয়তে মাদ্ৰাছাক চলাবৰ কাৰণে প্ৰচেষ্টা কৰা হৈছিল কংগ্ৰেছৰ দিনত এইবিলাক মই কংগ্ৰেছৰ পৰা শিকি অহা কথা ইয়াত মই ইনভেন্ট কৰা নাই এটা চেষ্টা কৰা হৈছিল ৰাইট টু এডুকেশ্যনৰ সময়ত যে এই শিক্ষাটোক আমি মডাৰ্নাইজ কৰিম আধুনিকৰণ কৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ এই নীতিৰ আধাৰত তেওঁলোকে কৈছিলে যে দিন আপোনালোকে চলাওক দুনিয়াটো আমাক চলাব দিয়ক অৰ্থাৎ ইছলামৰ শিক্ষা হাদিত কোৰানৰ শিক্ষা আপোনালোকে দিয়ক আৰু জ্ঞান আৰু প্ৰজ্ঞা তাক দিয়াৰ দায়িত্ব আমাক দিয়ক কিছু মাদ্ৰাছাই সেই দিশত গৈছে কিছু মাদ্ৰাছাই সেই দিশত যোৱা নাই ভগৱানে যদি মোক সুযোগ দিয়ে মোৰ প্ৰচেষ্টা থাকিব যে অসমত হাফিজি মাদ্ৰাছাসমূহৰ পঞ্জীয়ন হ'ব লাগে তেওঁলোকে বেছিক এই কিতাপখন মই অনুৰোধ কৰিম যে যিসকল আজি আবেগিক হৈছে মাদ্ৰাছা এডুকেশ্যন লৈ তেওঁলোকে কিতাপখন পঢ়িব আবু নেছাৰ সৈয়দ আহমেদ ডাঙৰীয়াই লিখা যে কি ধৰণে এতিমখানাবিলাকতে হওক বা কি ধৰণে বানাত মাদ্ৰাছাসমূহত হওক বা মাদ্ৰাছাসমূহক হওক পোৰ কোৱালিটি এডুকেশ্যনেৰে তেওঁলোকে দিনৰ বাবেও নিজক প্ৰস্তুত কৰিব পৰা নাই দুনিয়াৰ বাবেও নিজক প্ৰস্তুত কৰিব পৰা নাই আৰু দিজ আৰ ৰেকৰ্ডেড ফেক্ট বাই ইছলামিক স্কলাৰ নট বাই মি হয় মোৰো মই আগতে কৈছিলোঁ কালিও মই আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগত কেণ্টিনত চাহ খাই থাকোঁতে কৈছোঁ যে ইতিহাসটো কোনেও মুচিব নোৱাৰে মোৰ জীৱনত মই কেতিয়াও কংগ্ৰেছৰ দিনত কৰা টুইট মই এটাও মুচা নাই মোক বহুতে পৰামৰ্শ দিয়ে টুইটবোৰ মুচি নিদিয়ে কিয় এইবোৰ কৰি থাকে চাইট কৰি থাকে কিন্তু মই কাৰণে মুচি নিদিওঁ যে জীৱনৰ এটা পৰ্যায় মই মুচিব নোৱাৰোঁ কাৰণ মোৰ দেউতা এটা কথাত লিখি থৈ গৈছিল যে যিটো খোট আমি জীৱনৰ যিটো পণ আমি পাৰ হৈ আহিলোঁ সেই পণটোৰ ওপৰত আমাৰ অধিকাৰ নাই সেইটো ৰেকৰ্ডেড হৈ গ'ল ইতিহাসে লৈ গ'ল সেই পণটোৰ ওপৰত মোৰ অধিকাৰ নাই মাদ্ৰাছা শিক্ষাৰ ওপৰত মোৰ এটা দৃষ্টিভংগী আছিল যে ইছলামিক লোকৰ তেওঁলোক শিক্ষাৰ প্ৰতি ৰক্ষণাবেক্ষণ আছিল কনজাৰভেটিভ আছিল চ' মাদ্ৰাছালৈকে ওৱান ষ্টেপ আহিলে নেক্সট ষ্টেপ তেওঁলোকে হয়তো মডাৰ্ণ এডুকেশ্যনলৈ আহিব তাৰ পৰিপ্ৰেক্ষিতত মাদ্ৰাছা এডুকেশ্যনৰ আমি পৃষ্ঠপোষকতাও কৰিছিলোঁ ডাইৰেক্টৰ মাদ্ৰাছা এডুকেশ্যনো আমি কৰিছিলোঁ আৰু বদৰপুৰত গৈ ইছলামিক দৰ্শনৰ ওপৰত মোৰ যিখিনি পজিটিভ আউটলুক তাত আন কথাও আছে যি কথা মই ব্যক্তিগতভাৱে কম হাউচত ক'ব নোৱাৰোঁ
যেনেকে মোৰ জেহাদৰ ওপৰত মোৰ দুটা দৃষ্টিভংগী আছে যে পয়গম্বৰ হজৰত মহম্মদে কোনটো জেহাদৰ কথা কৈ গৈছিল আজিৰ জেহাদৰ কথা কৈ গৈছিল নে মানুহৰ শৰীৰৰ ওপৰত জেহাদৰ কথা কৈ গৈছিল মোৰ দৃষ্টিভংগীৰ পাৰ্থক্য আছে কিন্তু ইছলামৰ পবিত্ৰতাক আমি কেতিয়াও অস্বীকাৰ নকৰো আমি ৰাজনীতিক অস্বীকাৰ কৰো মৌলবাদক অস্বীকাৰ কৰো কিন্তু আমি দৰ্শনক অস্বীকাৰ নকৰো আজি ওয়াদেদ চৌধুৰী ডাঙৰীয়াই যদি কয় যে এইখন গভৰ্ণমেণ্টৰ মেছেজ গৈছে ইছলাম বিৰোধী ইয়াতকৈ আৰু ভুল মেছেজ কতো যাব নোৱাৰে যোৱাকালি জলেশ্বৰৰ বিধায়ক ডাঙৰীয়াৰ লগত মই কথা পাতিছো যে আমি তাত গৈ মডেল আমাৰ ওমেন কলেজৰ কাম আমি আৰম্ভ কৰিম মোৰ কি প্ৰয়োজন আছিল মহিলা কলেজ স্থাপন কৰাৰ কাৰণে তাততো কোনো মোৰ প্ৰয়োজন নাছিল আজি মুছলিম সমাজৰ স্কলাৰশ্বিপ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত যেটো বৃদ্ধি হৈছে আমাৰ দিনত আজি আপোনালোকে চাব গুৱাহাটী মেডিকেল কলেজত 4 বছৰ আগলৈকে চাব কোনো মুছলিম পেশেন্ট নাহিছিল নগাঁও মঙ্গলদৈৰ পৰা আজি যদি মেডিকেল কলেজখন চাই অকল মাত্ৰ 70% পেশেন্ট মুছলমান সমাজৰ আমাৰ ওপৰত আস্থা আছে মোৰ ওপৰত ব্যক্তিগতভাৱে আস্থা আছে আজি গুৱাহাটী মেডিকেল কলেজখন 4 বছৰত ম্যাক্সিমাম পেশেন্ট যদি আহে ঢিং ৰূপহীৰ পৰা আহে আয়ুষ্মান ভাৰতে কাৰোবাক যদি উপকৃত কৰিছে অসমৰ সংখ্যালঘু সমাজখনক আটাইতকৈ উপকৃত কৰিছে আজি যদি অৰুণোদয় কাবাক যদি আটাইতকৈ উপকৃত কৰিছে অসমৰ সংখ্যালঘু সমাজখনক উপকৃত কৰিছে সেই কাৰণে মই ভাবো যে এখন সমাজক বিকাশৰ পথলৈ লৈ যোৱা প্ৰচেষ্টাক আমি কেতিয়াও বিৰোধী দৃষ্টিভংগীৰে চাব নালাগে মই এখিনি কথা ক'ব পাৰো কাৰণ মোক ভোট নালাগে কাৰণে এই কথাখিনি মই ক'ব পাৰো কাৰণ আমি সেই ধৰণৰ জাগাত গৈ ভোট বিচাৰো নে প্ৰশ্ন নুঠে আৰু পুৱাৰো প্ৰশ্ন নুঠে আৰু another 20 years আজি অধ্যক্ষ মহোদয় সভাপতি মহোদয় এই যে আজি আমি এই স্কুল বিলাক আমি বন্ধ কৰিব যোৱা নাই আপোনালোকে দেখিব অহা 2 বছৰৰ ভিতৰত মোক আপোনালোকে ক'ব এই স্কুল বিলাকত এনৰোলমেন্ট বাঢ়িব আজিৰ দিনত ফ্ৰড ষ্টুডেন্ট বিলাকে তাতে কাম কৰি আছে পঢ়ি আছে যাক মেট্ৰিকৰ সাৰ্টিফিকেট লাগে ফ্ৰড কিয় কৈছো এগেইন ইয়াত কৈছে যে যিমান এনৰোলমেন্ট দেখুৱাইছে তাতকৈ বহুত কম এনৰোলমেন্ট আছে খালি প্ৰাদেশিকৰণ হবৰ কাৰণে এনৰোলমেন্টৰ কথা তেওঁলোকে দেখুৱাইছে আজি আপোনালোকে দেখিব ইন নেক্সট 5 years next 2 years এই স্কুল বিলাকত আমি কি কৰিছো কাৰিকুলাম চেঞ্জ হ'ব থিওলজিক্যাল সাবজেক্ট খিনি নোহোৱা হ'ব তাৰ জায়গাত অংক গণিত বিজ্ঞান আহিব আৰু আপোনালোকে দেখিব নাম্বাৰ অফ ষ্টুডেন্টস আজি মাদ্ৰাসা হৈ থকাতকৈ যিমান আছে number of students will increase and that too from the Islam community that too from the Muslim community আপোনালোকে মই বিশ্বাস কৰো যে এই সিদ্ধান্ত যদি জনপ্ৰিয়তাৰে আপোনালোকে জুখে 2 বছৰ পিছত আপোনালোকে দেখিব আজি সকলোৱে নিজৰ সমষ্টিৰ মাদ্ৰাসা বিলাকৰ এনৰোলমেন্ট কৰিলক অহা কালি যেতিয়া এই মাদ্ৰাসা বিলাক 1/4/2021 ৰ পৰা জেনাৰেল ষ্টুডেন্ট তাত এডমিশন হ'ব উইথ বেটাৰ টিচাৰ্স তেতিয়ালে আপোনালোকে দেখিব তাত নাম্বাৰ অফ ষ্টুডেন্ট বাঢ়িব আৰু 10 বছৰ পিছত আপোনালোকে গৌৰৱ কৰিব যে সেই স্কুলৰ পৰা এলামনি কোন অমুক ডক্টৰ এলামনিক আজি আমাৰ নাম কোৱা হৈছে যে অমুক কেজন ডক্টৰ ইঞ্জিনিয়াৰ হৈছে বাট দুদিন পিছত আপোনালোকে নাম ক'ব পাৰিব যে 700 খন স্কুল আৰু কলেজৰ পৰাই ডক্টৰ ইঞ্জিনিয়াৰ হৈছে নাম গৱেষণা কৰি আনিব প্ৰয়োজন নাথাকিব সেই কাৰণে অধ্যক্ষ মহোদয় will be government institute এইখিনি গভৰ্ণমেন্ট অনুষ্ঠান হৈয়ে থাকিব মাত্ৰ থিওলজিক্যাল সাবজেক্ট খিনি নোহোৱা হ'ব বিল্ডিং একে থাকিব শিক্ষক নতুন শিক্ষক আহিব পুৰণা শিক্ষকসকলেও দৰমহা পাই থাকিব নাম্বাৰ অফ ষ্টুডেন্টস বাঢ়িব মই এক ষ্টেপ আগত যাম আজি চেয়াৰম্যান আলী ডাঙৰীয়াই যেটো কৈছে আৰবিকৰ কথা তেখেতে যেটো আৰবিক শিক্ষাৰ কথা কৈছে we are talking about functional Arabic language not this Arabic language গটিকে functional Arabic language শিকাত মোৰো কোনো আপত্তি নাই functional Arabic language functional French language functional Spanish language আমাৰ শিকাত আপত্তি নাই আৰু সেই কাৰণে আজি আমাৰ সেৱাত 50,000
600 লৰাই আৰবিক শিকি আছে আৰু আমি আৰবিক শিক্ষা বন্ধ কৰা নাই এই মেছেজটো যাব নালাগে এই নতুন স্কুল যি কেখন 1/4/2021 পৰা জেনাৰেল স্কুল হ'ব আৰবিক এডুকেশ্যন উইল ৰিমেইন আৰবিক তাত চলি থাকিব খালি আমি চেষ্টা কৰিম যে এই আৰবিক শিক্ষাটো ফাংচনেল আৰবিক ল্যাঙ্গুৱেজত লৈ যাব পাৰো নেকি যাতে চাকৰি খুজিব যোৱা লৰা ছোৱালীয়ে খেনিয়ে ডুবাইত নামি দুআষাৰ কথা আৰবিক ভাষাত ক'ব খোজে আজি আৰবিক যি শিক্ষা হৈ আছে এই কিতাপখনতে কৈছে শিক্ষকজনেও আৰবিক ক'ব নোৱাৰে ষ্টুডেণ্টজনেও আৰবিক ক'ব নোৱাৰে আপোনালোকৰ সমাজখনক লৈ আপোনালোকৰ মনত যিবিলাক কথা আছে সেইবিলাক ইমপ্লিমেন্টেশনৰ দায়িত্ব আমাক দিয়ক আমাক যেহেতু ভোট নালাগে আমি এইখিনি কৰিব পাৰিম আজি চেয়াৰম্যান আলী ডাঙৰীয়াই হওক আজি আমাৰ সদনত এগৰাকী এনেকুৱা সদস্য নাই যিসকলৰ পৰিয়ালত 10টা 12টা সন্তান আছে কাৰো নাই সকলোৱে এটা নৰ্মেল ইকনমিক সাইজ অফ দা ফ্যামিলি হাউসৰ সকলোৱে মেইনটেইন কৰি আছে কিন্তু আপোনালোকে আপোনালোকৰ গাঁৱত গৈ ক'ব নোৱাৰে যে সন্তান জন্ম আপোনালোকে বন্ধ কৰক কাৰণ আপোনালোকক ভোট লাগিব আপোনালোকে কৰিব নোৱাৰে আপোনালোকৰ সমাজখনক যদি ৰিফৰ্ম কৰিব লাগে নৰেন্দ্ৰ মোদীৰ দৰে মানুহক দায়িত্ব দিয়ক আমাক দায়িত্ব দিয়ক কাৰণ আমাক ভোটৰ প্ৰয়োজন নাই আমাক দায়িত্ব দিয়ক আমি কৰিম আমাক মনে মনে আহি কওক যে এই কামটো কৰক আপোনালোকে পাব্লিকত যি কৈ থাকক আপোনালোকে আহি আমাক কওক যে এই কামটো বন্ধ কৰক আৰু আমি কৰিম কাৰণ আমি বিচাৰো ভাৰতবৰ্ষত সবকা সাথ সবকা বিকাশ হ'ব লাগে সেইকাৰণে ইয়াত কোনো ৰাজনীতি নাই আজি ৰাজনীতি থাকিলেতো মই কি কৰিব লাগিছিল ইমান স্কলাৰশ্বিপ দিম অমুক কৰিম তমুক কৰিম এপিচমেন্টৰ কথা ক'ব লাগিছিল আজি আমাৰ ৰাজনীতি নাই কিন্তু মোৰ নিয়ত সাফ আছে অলপ আগতে চেয়াৰম্যান ডাঙৰীয়াই কৈছে যে নিয়ত চাই আল্লাহ হয় আমাৰ ধৰ্মটো নিয়ত চাই আৰু নিয়ত যদি চাই তেতিয়ালে আল্লাহ ঈশ্বৰে ক'ব যে ধুবুৰীত মেডিকেল কলেজ নিয়ত খাৰাপ থাকিলে কেতিয়াও আমি নকৰিম যদি নিয়ত খাৰাপ থাকিলেহেঁতেন ধুবুৰীত মেডিকেল কলেজ আমি কেতিয়াও নকৰিলো এই কথাবিলাক মই ভাবো আপোনালোকৰ হৃদয়তো মোৰ কথাখিনিয়ে স্পৰ্শ কৰিব ৰাজনীতি বাদ দিয়ক ৰাজনীতি চলি থাকিব আপোনালোকে বিৰোধিতা কৰিছে দিস উইল বি পাৰ্ট অফ দা ৰেকৰ্ড কিন্তু মই ভাবো দিস ইজ মাই গিফ্ট টু ইছলামিক সোসাইটি এই যে মাদ্ৰাসা কেইখন আজি মই জেনাৰেল এডুকেশ্যনেল ইনষ্টিটিউট কৰিলো 10 বছৰ পিছত তাৰ পৰা যিবিলাক মুছলমান ল'ৰা ডক্টৰ ইঞ্জিনিয়াৰ হ'ব তেওঁলোকে আমাৰ চৰকাৰখনক কৃতজ্ঞতাৰে সৈতে ক'ব আৰু মই তেনেকৈ ভাবো সেইকাৰণে সিলেক্ট কমিটিৰ কথা আজি প্ৰশ্ন নুঠে কাৰণ মই কনভিন্স যে কোনো ঘৃণা আৰু দেশৰ ভাৱে দেশ আৰু ঘৃণা লৈ এই বিলখন আনা হোৱা নাই বৰঞ্চ এখন ৰক্ষণশীল সমাজ পিছপৰা সমাজ সুখিত সমাজখনক প্ৰগতিৰ দুৱাৰ দলিলৈ লৈ যোৱা অদ্ভুত আৰু দুৰ্বাৰ সপোনেৰে সৈতে এই আঁচনিখন আজি আমি ইয়াতে প্ৰস্তুত কৰিছো যোৱাকালি মই কৈছিলো যে হয় লিগেলি ইউৰ আৰ্গুমেণ্ট ডাজন্ট ষ্টেণ্ড যে কোনো ধৰণে আমি এটা ধৰ্মৰ শিক্ষা দিব নোৱাৰো কম্পাৰেটিভ ষ্টাডি ইয়েছ কটন কলেজত ইছলামিক ষ্টাডি আছে ইছলামিক সভ্যতাৰ ষ্টাডি হ'ব পাৰে তাক কোনেও না কৰিব নোৱাৰে বাইবেল কোৰাণ গীতাৰ মাজত কম্পাৰেটিভ ষ্টাডি হ'ব পাৰে তাত কোনো আপত্তি নাই কিন্তু কৌমি শিক্ষাৰ ওপৰত চৰকাৰে ধন দিব নোৱাৰে আম্বেদকাৰে যেতিয়া সংবিধানত ডিবেট হৈছিল সেই সময়ত আম্বেদকাৰে কৈছিল যে ৰিলিজিয়াছ ইনষ্ট্ৰাকচন হেজ নো প্লেচ ইন কেৰিকুলাম এটো ডক্টৰ বি আৰ আম্বেদকাৰে কৈ গৈছিল কিন্তু পশ্চিম বংগ আৰু অসমত আমি এই কামটো কৰি আছিলো বিকজ অফ এ ট্ৰেডিশন কিন্তু যদি মই এই কথাখিনি কওঁ যে বাইবেল নাই গীতা নাই গতিকে কোৰানো নহব এনেকুৱা লাগিব যেন আমি জেদত কৰিছো আমি কিবা দেশ আৰু ঘৃণাৰে কৰিছো নেকি কিন্তু যেতিয়া লিগেল প্ৰশ্ন আহে we have to answer legally কোৰ্টত হয়তো will answer that in legal terms যে নহয় কোৰাণ আমি শিকাব নোৱাৰো পবিত্ৰ কোৰাণ আমি শিকাব নোৱাৰো কাৰণ পবিত্ৰ বাইবেল আৰু গীতাও আমি শিকোৱা নাই that will be my legal argument কিন্তু যদি আপোনালোকে আসল আৰ্গুমেন্ট শুনে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সংকল্প আমাক ভোট নালাগে আমি এপিজমেন্ট নকৰো আমাৰ কিন্তু কমিউনিটিটোৰ লগত কোনো আমাৰ ভেস্টেড ইন্টাৰেষ্ট নাই কমিউনিটিটোক আমি আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টা কৰিম আজি কোনোবাই ক'ব পাৰে ৰক্ষণশীল পাছ কৰি মোদী ডাঙৰীয়াই কৰবাত এটা ভোটো বেছি পোৱা নাই যে কোনোবা মুছলমান ছোৱালীয়ে ভোট দিছে কোনোবা মুছলমান মাতৃয়ে তেওঁক ভোট দিছে অন্ততঃ ইলেক্টৰেল ৰেকৰ্ডে সেই কথা নকয় আৰু তেওঁ জানে তেওঁৰ দৰে বিদ্বান মানুহ এজনে যে এই আইন পাছ কৰিলেও কোনো ছোৱালী এজনীও মোক ভোট নিদিয়ে যেতিয়ালৈকে এই সমাজখনত ৰক্ষণশীলতাৰ প্ৰভাৱ থাকিব কিন্তু তেওঁ কৰিছে বিকজ আমি ভাবো যে এই কৰাৰ প্ৰয়োজনীয়তা আছিল আৰু আজিও আমি কৰিছো কাৰণ মই ভাবো যে সেই সমূহ স্কুলত যেতিয়া ডাক্তৰ আৰু ইঞ্জিনিয়াৰ ওলাব এয়া আপোনালোকৰ বাবে গৌৰৱ কঢ়িয়াই আনিব তৃতীয়তে মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগত একমত যে ভাৰত চৰকাৰৰ যি পলিচি সেই পলিচি মতে লাহে লাহে কৌমৰ লগত কাম কৰি 2008ত আমি প্ৰচেষ্টা চলাইছিলো সফল নহলো লাহে লাহে কৌমৰ লগত কাম কৰি উইদাউট এনি যিটো কয় হেঁচা ভাবুকি সেই ধৰণৰ পৰিৱৰ্তে মৰম আৰু স্নেহৰ মাজেৰে আমাৰ ইন্টেনশন বুজাই অসমত চলি থকা মাদ্ৰাসাসমূহত হাফিজি বা কৌমি মাদ্ৰাসাসমূহতো লাহে লাহে দিন আৰু দুনিয়া এই দুইটাৰ শিক্ষা দিয়াৰ বাবে আমি আগুৱাই লৈ যাব লাগিব মই ভাবো যে মই কেতিয়াও কোনোবাই ক'ব পাৰে যে হিমন্ত বিশ্ব শৰ্মা আমাৰ বিৰোধী নহয় বিৰোধী হোৱাৰ প্ৰশ্নই নুঠে মোৰ ৰাজনৈতিক জীৱনৰ যিমান ট্ৰেক ৰেকৰ্ড আছে কোনেও ক'ব নোৱাৰে মই কাৰোবাৰ বিৰোধী মৌলবাদক বিৰোধী কৰা মানে ইছলামক বিৰোধী কৰা নহয় কোনোবা মুছলমান ল'ৰাক ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব প্ৰচেষ্টা চলোৱাটো ইছলাম বিৰোধী কেতিয়াও হ'ব নোৱাৰে তাক মই বিশ্বাস কৰোঁ